2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক প্ৰচাৰ বিজেপি মিত্ৰজোঁটৰ 6 গাঁৱৰ হাতীগড়ত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই 5 শতাধিক সমৰ্থকৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ টংকেশ্বৰ ৰাভাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল নেতাগৰাকী অহা 25 বছৰলৈ কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ নাহে বুলি মন্তব্য টংকেশ্বৰ ৰাভাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদকো সমালোচনা টংকেশ্বৰ ৰাভাৰ ভূপেন বৰাৰ ইতিহাসটো হ'ল হাৰাৰ ইতিহাস এনে ভূপেন বৰাই প্ৰতিযোগিতা কৰি আছে যে মোৰ তেওঁৰ নেতৃত্বত কিমান ইলেকশ্যন হাৰিব অতি শেহতীয়াভাৱে বাই ইলেকশ্যন হাৰিল এবছৰ আগত দেউৰী অট'নমাছ কাউন্সিল ইলেকশ্যন আছিল তাত 3000-4000 ভোটাৰ আছিল তাতো হাৰিল পাৰ্লিমেণ্টত হাৰিল গতিকে ৰাভা হাছং এইবাৰ হাৰিব কিন্তু মই আশা প্ৰকাশ কৰিম ভূপেন বৰা ডাঙৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ গ্ৰীনিজ বুক ৰেকৰ্ডলৈ তেওঁ যাওক যাতে তেওঁ আটাইতকৈ কাৰ সভাপতিৰ দিনত আটাইতকৈ কংগ্ৰেছে বেছিকৈ হাৰিছে তাৰ ৱৰ্ল্ড ৰেকৰ্ডটো ভূপেন বৰা ডাঙৰে কৰিবলৈ গৈ আছে তাৰ কাৰণে তেখেতক মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিম পাগলে নকয় কি ছাগলে নাখায় কি ৰেকিবুদ্দিন আহমেদ আজিৰ তাৰিখত তেওঁ পাগলা টাইপ তেওঁৰ কথাটো হৈছে ৰাভা হাছঙৰ তাৰ সম্পৰ্ক কি তেওঁ 6 গাঁও সমষ্টিৰ বিধায়ক কিন্তু আজি যদি নতুনকৈ যি বিধানসভাৰ ডিলিমিটেশ্যন হ'ল তেওঁৰতো কোনো কাম নাই সেইকাৰণে তেওঁ উল্টাম পাল্টাং কৈছে আৰু উল্টাম পাল্টাং কৰাৰ কাৰণে মই ভাবোঁহে দেই ভুল হ'ব পাৰে গতিকে প্ৰত্যেক দিনা ৰাতিপুৱা উঠি যদি ৰেকিবুদ্দিন আহমেদে চাহ খোৱাৰ পৰিৱৰ্তে যদি চুলাই মদ এক পেক খায় মই ভাবোঁ ৰেকিবুদ্দিন আহমেদ সুন্দৰ স্বাস্থ্যৰ গৰাকী হ'ব